Hey guys, Cochin Shipyard Limited requirement notification আহিছে যদি আপনি গ্রাজুয়েট বা ডিপ্লোমা কমপ্লিট কৰিছে তেতিয়াহলে আপনি এটো ভ্যাকেন্সিত এপ্লাই কাৰণে এলিজিবল হ'ব যদি আপনি ইন্টারেস্টেড হয় এটো ভিডিওত আপনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি লগতে ভ্যাকেন্সি ডিটেইলছ আৰু ভ্যাকেন্সি খিনিত এপ্লাই কৰোতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপনি ফলো কৰিব লাগিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপনি এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেস কেনেকুৱা হ'ব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত সিস্টেমেটিক প্ৰভাইড কৰিম যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জবেলাৰ স্কেৰ পৰা ৰেসপন্স পাব তাও দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো কোচিন শিপইয়াৰ্ড লিমিটেড ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম ফাৰ্ষ্টত যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক Organization name to দিয়া আছে Cochin Shipyard Limited পৰা আহিছে notification to আৰু post যেটো category হয় যেটো workman of এটো permanent post কাৰণে আহিছে notification তো total vacancy দিয়া আছে আপুনি এপ্লাই কৰিব পাৰিব 132 পোষ্টৰ কাৰণে application যেটো মোড হয় আপুনি অনলাইনত এপ্লাই কিনি কৰিব লাগিব আপোনাৰ এপ্লিকেশনটো অফিশিয়াল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি cochinshipyard.in সাৰ্চ কৰিলে আপুনি Cochin Shipyard Limited or the official website আছে আপুনি তাতে ভিজিট কৰিব পাৰিব এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ কিনি যত আপোনাৰ পোষ্ট ওয়াইজ ভ্যাকেন্সি সমূহ ডিভাইড কৰি দিয়া আছে যত পোষ্ট আছে আপোনাৰ সিনিয়ৰ শিপ ড্ৰাফটসম্যান যত মেকানিকেলৰ কাৰণে আছে যত আপুনি এপ্লাই কৰিব পাৰিব 20 পোষ্টৰ কাৰণে নেক্সট যেটো পোষ্ট আছে সিনিয়ৰ শিপ ড্ৰাফটসম্যান যত আপোনাৰ ইলেক্ট্ৰিকেলৰ কাৰণে আছে পোষ্ট যত আপুনি 7 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব Next যেটো পোষ্ট আছে সিনিয়ৰ শিফট ড্ৰাফটসম্যান যত ইলেক্ট্ৰনিক্সৰ কাৰণে আছে যত আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে সিনিয়ৰ শিফট ড্ৰাফটসম্যান যত ইনস্ট্ৰুমেন্টেশনৰ কাৰণে যত আপোনাৰ 2 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশন আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে জুনিয়ৰ টেকনিক্যাল অ্যাসিস্ট্যান্ট যত মেকানিকেলৰ কাৰণে আছে পোষ্ট যত আপুনি এপ্লাই কৰিব পাৰিব 36 পোষ্টৰ কাৰণে নেক্সট যেটো পোষ্ট আছে জুনিয়ৰ টেকনিক্যাল অ্যাসিস্ট্যান্ট যত আপোনাৰ ইলেক্ট্ৰিকেলৰ কাৰণে আছে যত আপুনি এপ্লাই কৰিব পাৰিব 11 পোষ্টৰ কাৰণে Next যেটো পোষ্ট আছে জুনিয়ৰ টেকনিক্যাল অ্যাসিস্ট্যান্ট ইলেক্ট্ৰনিক্সৰ কাৰণে হ'ব পোষ্ট যত আপোনাৰ 3 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে জুনিয়ৰ টেকনিক্যাল অ্যাসিস্ট্যান্ট যত সিভিলৰ কাৰণে হ'ব যত আপুনি 1 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে জুনিয়ৰ টেকনিক্যাল অ্যাসিস্ট্যান্ট যত আপোনাৰ ইনস্ট্ৰুমেন্টেশনৰ কাৰণে আছে যত আপোনাৰ 2 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে ল্যাবৰেটৰী অ্যাসিস্ট্যান্ট যত মেকানিকেলৰ কাৰণে আছে যত 4 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব Next যেটো পোষ্ট আছে ল্যাবৰেটৰী অ্যাসিস্ট্যান্ট যত আপোনাৰ কেমিকেলৰ কাৰণে হ'ব যত আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে ষ্টৰ কিপাৰ যত 9 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশনটো আপুনি 9 পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ পোষ্ট আছে অ্যাসিস্ট্যান্টৰ কাৰণে যত আপুনি 34 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু টোটাল ভ্যাকেন্সি দি আছে আপুনি এপ্লাই কৰিব পাৰিব 132 পোষ্টৰ কাৰণে পোষ্টখিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন কিনি যদি আপুনি সিনিয়ৰ শিফট ড্ৰাফটসম্যান অবলিক জুনিয়ৰ টেকনিক্যাল অ্যাসিস্ট্যান্ট পোষ্টত আপুনি এপ্লাই কৰিব বুলি ভাবি আছে তেতিয়াহলে আপুনি ডিপ্লোমা কমপ্লিট কৰিব লাগিব বা আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে ইঞ্জিনিয়াৰিং ডিসিপ্লিনৰ পৰা যেটো ৰেসপেক্টিভ যেটো আপোনাৰ পোষ্ট আছে এটো হিচাপত আপোনাৰ ৰিলেটেড ডিসিপ্লিনৰ পৰা আপুনি কমপ্লিট কৰিব উইথ আপোনাৰ মিনিমাম 60% মাৰ্ক থাকিব লাগিব তেতিয়াহলে আপুনি এপ্লাই কৰাত মানে এলিজিবল হ'ব যদি আপুনি মেকানিক্যাল ইঞ্জিনিয়াৰ বা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ বা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ বা সিভিল ইঞ্জিনিয়াৰিং বা ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিংৰ যদি আপুনি কোনো ধৰণৰ ডিগ্ৰী বা কোৰ্স আপুনি বা ডিপ্লোমা আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব যেটো পোষ্ট আছে ল্যাবৰেটৰী অ্যাসিস্ট্যান্টৰ কাৰণে যত আপোনাৰ ডিপ্লোমা বিচাৰিছে বা আপুনি যদি ডিগ্ৰী কমপ্লিট কৰিছে ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা যত আপোনাৰ মেকানিক্যাল বা কেমিক্যাল ইঞ্জিনিয়াৰিংৰ যদি আপুনি কোনো ধৰণৰ ডিগ্ৰী বা ডিপ্লোমা লৈছে তেতিয়াহলে আপুনি ল্যাবৰেটৰী অ্যাসিস্ট্যান্ট পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে ষ্টৰ কিপাৰ বিচাৰিছে আপুনি যদি গ্ৰেজুৱেট কৰিছে উইথ আপোনাৰ পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা থাকিব লাগিব যত মেটেৰিয়েল মেনেজমেন্ট এণ্ড ৰিলেভেন্ট ইঞ্জিনিয়াৰিং ডিপ্লোমা থাকিলেহে আপুনি এটা পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট দি আছে যদি আপুনি অ্যাসিস্ট্যান্ট পোষ্টত এপ্লাই কৰিব বুলি ভাবি আছে তো আপোনাৰ গ্ৰেজুৱেচনটো কমপ্লিট কৰা হ'ব লাগিব এনি ডিসিপ্লিন হ'ব পাৰে যদি আপুনি বিএসএলআৰ অফ আৰ্টছ মানে বিএ কমপ্লিট কৰিছে বিকম যত আপুনি ব্যাচেলাৰ অফ কমাৰ্চ বা বিএসসি যদি বিবিএ কমপ্লিট কৰিছে বা বিসিএ কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি অ্যাসিস্ট্যান্ট পোষ্টত এপ্লাই কৰিব পাৰিব লগতে আপুনি ফলো কৰিব লাগিব যিখিনি এক্সপেৰিয়েন্স দি আছে পোষ্ট হৈছে আপোনাৰ ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট আৰু এজটো আপুনি ক্যালকুলেশন কৰিব 12 জানুৱাৰী 2026 ৰ ডেট হিচাপত
য'ত আপোনাৰ মিনিমাম এজ দি আছে 18 ইয়াৰ্ছ হলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব মেক্সিমাম আপুনি 35 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব এজ এ ৰিলেক্সেশ্যন কিনে এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেণ্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে সেইটো হিচাপত যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেতিয়া 5 ইয়াৰ্ছৰ কাৰণে আপুনি এজ এ ৰিলেক্সেশ্যন পাব যদি আপুনি OBC NCL ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ এ ৰিলেক্সেশ্যন পাব যদি আপুনি PWBD বা এক্স সাৰ্ভিসম্যান হয় এজ পাৰ দা গভৰ্ণমেণ্ট যেটো ৰুলছ আছে সেইটো হিচাপত আপুনি এজ এ ৰিলেক্সেশ্যন কিনি ৰিসিভ কৰিব এতিয়া চাই লওক স্যালাৰি আৰু পে স্কেল কিনি দি আছে তো আপোনাৰ যেটো workman payable দি আছে আপোনাৰ 41000 ৰ পৰা লৈ কিনে 43000 per month আপুনি approximate ৰিসিভ কৰিব লগতে ইনক্লুডিং হ'ব আপোনাৰ বেসিক পে লগতে DA HRA আদাৰ যিখিনি এলাউন্সেস আছে সেইখিনি আপুনি আপোনাৰ স্যালাৰিৰ লগত ইনক্লুড হ'ব এতিয়া চাই লওক ভ্যাকেন্সি কিনিত আপোনাৰ সিলেকশন প্ৰসেস কিনি তো ফাৰ্স্টত আপোনাৰ অবজেক্টিভ টাইপ যেটো অনলাইন টেষ্ট আছে আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ প্ৰ্যাকটিক্যাল অবলিক ডেসক্ৰিপটিভ টেষ্ট থাকিব আৰু নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন মানে সাৰ্টিফিকেট ভেৰিফিকেশন বা ডকুমেন্টস ভেৰিফিকেশন হ'ব আৰু আপোনাক ফাইনাল সিলেকশন কিনি কমপ্লিট কৰা হ'ব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট কিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল OBC EWS ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 700 পেমেন্ট কৰিব লাগিব যদি আপুনি SC বা ST ক্যান্ডিডেট হয় আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে যদি আপুনি PWBD ক্যান্ডিডেট হয় তথাপি আপুনি এটো পোষ্টত এপ্লাই কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব পাৰিব যদি আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা নেট বেংকিং বা UPI থ্ৰু আপোনাৰ পেমেন্ট কিনি আপুনি কমপ্লিট কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটস কিনি চাই লওক অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছে 26 ডিসেম্বৰ 2025 ৰ পৰা আৰু লাষ্ট আপুনি অনলাইনত এপ্লিকেশনটো আপুনি 12 জানুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব আপুনি অনলাইন পৰ্টেলত এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ ফাৰ্স্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব নেক্সট আপুনি ভিজিট কৰিব লাগিব কেৰিয়াৰ অবলিক যেটো ৰিকোয়াৰমেন্ট সেকশন আছে নেক্সট আপুনি চেক কৰিব লাগিব যেটো কোচিন শিপইয়াৰ্ড লিমিটেডৰ পৰা workman requirement 2026 ৰ কাৰণে যেটো নোটিফিকেশন আছে তাতে আপুনি চেক কৰিব আৰু তাতে এপ্লাই অনলাইন বাটনটো দিয়া আছে তাতে আপুনি ক্লিক কৰিব ফাৰ্স্ট টাইম যদি ভিজিট কৰি আছে ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰিব ৰিকোয়াৰমেন্ট ডিটেইলছ কিনি আপুনি তাতে ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টস কিনি লগতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি ওয়াইজ পেমেন্ট কিনি দিয়া আছে নেক্সট আপুনি সাবমিট কৰিব লাগিব এপ্লিকেশন ফৰ্মটো আৰু যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ আৰু যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি জব ডেস্ক পৰ্টেলত ভিজিট কৰি কিনে গোটেইখিনি ইনফৰমেশন লগতে আপুনি ইম্পৰ্টেন্ট লিংকখিনি চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব ডেস্কৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো